আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে জব মেলা নিয়োগ বাতৰি 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকৰ বাবে প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা মুঠ 120টা পদ খালী হৈ আছে। আপোনালোকে যদি ইয়াত আবেদন কৰিব বিচাৰিছে, ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ পৰীক্ষা দিব নালাগে আৰু শিক্ষা থকা নথকা সকলো ইয়াত আবেদন কৰিব পাৰিব। কোম্পানীসমূহ হৈছে আপোনালোকৰ বিজলেৰী। আপোনালোকৰ কোম্পানীসমূহত কোনটো কোম্পানীত কিমান পদ খালী হৈছে গোটেইখিনি আপোনালোকে এইখিনি জানিব পাৰিব। বিজলেৰীত আপোনালোকৰ 35টা পদ খালী হৈছে, মেডিচিনত 60টা পদ খালী হৈছে, পেপচিকোত আপোনালোকৰ 25টা পদ খালী হৈছে। এই কোম্পানীসমূহ গুৱাহাটী আমিনগাঁৱত অৱস্থিত। একেই মেইন পাৱাৰ এণ্টাৰপ্ৰাইজৰ অধীনত হোৱাৰ বাবে দৰমহা সকলো কোম্পানীত একেই থাকিব। দৰমহা আপোনালোকৰ পেকেজিং 8 ঘণ্টাত 14,500 আৰু 12 ঘণ্টাত 16,500 টকা। ছুপাৰভাইজাৰৰ বাবে আপোনালোকৰ 8 ঘণ্টাত 16,500 টকা আৰু 12 ঘণ্টাত 19,500 টকা। সুবিধাসমূহ আপোনালোকৰ ডাইৰেক্ট জইনিং হ'ব, কোনো ইণ্টাৰভিউ দিব নালাগে। যুৱকৰ বাবে থকা খোৱাৰ সুবিধা আছে, যদিও ইমান হাইফাই নহয়। ৰবিবাৰ আৰু উৎসৱত বন্ধ থাকিব আপোনালোকৰ। বিহু, পূজা আৰু দেৱালীত বোনাছ দিয়া হয়। অহাৰ দিনাখনৰ পৰাই ডিউটি কৰিব পাৰিব। মহিলাসকলে কিন্তু ইয়াত নিজে ভাড়া ৰুম ল'ব লাগিব আৰু তেওঁলোকক ভাড়া ৰুম ঠিক কৰি দিয়া হ'ব কোম্পানীৰ ফালৰ পৰা, কিন্তু পে'মেণ্টসমূহ তেওঁলোকে নিজে দিব লাগিব। আৰু আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বয়সৰ সীমা পুৰুষৰ বাবে 18 বাবে 60 বছৰ আৰু আপোনালোকৰ বাবে যিসকল মহিলা প্ৰাৰ্থী হয় তেওঁলোকে 18 পৰা 50 বছৰ। আৰু আপোনালোকৰ আধাৰ কাৰ্ড বাধ্যতামূলক হ'ব। আৰু আপোনালোকে যোগাযোগৰ বাবে এই তলত দিয়া স্ক্ৰীণত দিয়া আছে 2টা নম্বৰ আৰু ডিছক্ৰিপশ্যনতো আপোনালোকে এই 2টা নম্বৰ দেখিব, আপোনালোকে কল কৰিব পাৰে। লাষ্ট ডেট আপোনালোকৰ 14 জুলাই 2026। আপোনালোকক মই এটা কথা কওঁ, আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি আপোনালোকে এই পষ্টটোৰ বাবে আবেদন কৰিব আৰু আপোনালোকে আমাৰ ফালৰ পৰা কোনো ধৰণৰ এফৰ্ট কৰা হোৱা নাই। আপোনালোকৰ নিজা ইচ্ছা অনুসৰিহে আপোনালোকে আবেদন কৰিব, ঠিক আছে। এই নাম্বাৰ দুটাত আপোনালোকে কল কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। আৰু পুনৰবাৰ কৈছোঁ, ডিছক্লেইমাৰ মই এটা দি দিছোঁ যে আপোনালোকে নিজৰ ইচ্ছা অনুসৰিহে আপোনালোকে এপ্লাই কৰিব। আমাৰ ফালৰ পৰা কোনো ধৰণৰ আপোনালোকৰ বাবে এফৰ্ট দিয়া হোৱা নাই। আপোনালোকে যদিহে পিছলৈ কিবা সমস্যা হয় তেনেহ'লে আমি দায়ী নহয়। ধন্যবাদ।